নমস্কাৰ বন্ধুবান্ধৱীসকল, মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচালত সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ প্ৰমো বৰ্তমান মুকলি হৈছে। আপোনালোকে যদি বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডত দেখিবলৈ পাব অদিতিয়ে আজি অনাবিলৰ লগত বিয়া হ'ম বুলি কোৱাৰ পিছত অদিতিয়ে আজি চিন্তা কৰি থাকিব আৰু অদিতিয়ে মই বাৰু অনাবিল দাৰ লগত বিয়া হ'ম বুলি কৈ ভাল কৰিলোঁ নে বেয়া কৰিলোঁ বুলি অদিতিয়ে চিন্তা কৰি থাকিব। আৰু সেই সময়তে পেহীয়েক আহি পাব আৰু পেহীয়েকে তই বাৰু এনেকৈ কি চিন্তা কৰি আছ মই গম পাইছোঁ, তোৰ যদিহে অনাবিলৰ লগত বিয়া হ'বলৈ ইচ্ছা নাই তেনেহ'লে তই মোক কৈ দে, মই বিয়াখন কেঞ্চেল কৰি দিম বুলি অদিতিৰ আগত ক'ব। এতিয়া বাৰু অদিতিয়ে অনাবিলৰ লগত বিয়া নহওঁ বুলি ক'ব নেকি? দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আজিৰ খণ্ডটিত আদিয়ে অধীৰৰ খবৰ ল'বলৈ অধীৰৰ ৰুমলৈ যাব আৰু তেতিয়া মন্দিৰাই আদিক তোমাক বাৰু অদিতিয়ে কিয় এনেকুৱা কৰিলে, তাই তোমাক এনেকুৱা কৰিব নালাগিছিলে, গাৰ্গী বহুত ভাল ছোৱালী, তুমি গাৰ্গীকে বিয়া পতা বুলি আদিৰ আগত ক'ব। আৰু তেতিয়া আদিৰ বহুত খং উঠিব আৰু আদিয়ে মই গাৰ্গীকো জানো আৰু অদিতিকো জানো, কাক বিয়া কৰাব লাগে মই সেইটো ভালদৰে জানো, তুমি মোক সেইবোৰ কথা ক'ব নালাগে, তুমি কেৱল দাদাৰ কেয়াৰ লোৱা বুলি মন্দিৰৰ আগত কোৱাত মন্দিৰাই বহুত খং উঠিব আৰু মন্দিৰাই মই তোক কেতিয়াও অদিতিক বিয়া কৰাব নিদিওঁ বুলি মনতে চিন্তা কৰা দেখিবলৈ পাব। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। ধন্যবাদ।